যোৱা 4টা বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনৰ যি দ্ৰুত বিকাশ এই বিকাশ বাজেটত ৰিফ্লেক্ট হ'ব। এইখন এখন জনমুখী বাজেট হ'ব, যদিও বাজেটখন দিয়া নাই। আমাৰ যিমান দূৰ ধাৰণা আমি যিখিনি অনুমান কৰিব পাৰিছোঁ, বিশেষকৈ সকলো শ্ৰেণীৰ লোকৰ বাবে, কৃষক, গাঁৱৰ সাধাৰণ ৰাইজ, কৰ্মচাৰী, মধ্যবিত্ত, উচ্চবিত্ত, প্ৰত্যেকটো শ্ৰেণীৰ লোক উপকৃত হ'ব পৰাকৈ এখন অতি জনমুখী বাজেট হ'ব। আৰু এই বাজেটে আহি থকা দিনৰ অসমৰ এক উজ্জ্বল প্ৰতিচ্ছবি ইয়াতে দাঙি ধৰিব। মই আগতীয়াকৈ অজন্তা নেওগ মহোদয়াক অভিনন্দন জনাইছোঁ। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে তেওঁ পঞ্চমবাৰৰ বাবে তেখেতে বাজেট দাখিল কৰিছে। অসমৰ ইতিহাসত এইটো এটা ডাঙৰ কথা। তেখেতক অভিনন্দন জনাইছোঁ। আৰু এই বাজেট 1.5 লাখ কোটিৰো অতিক্ৰম কৰিব আমি অনুমান কৰিছোঁ। গতিকে এই বাজেটে শক্তিশালী অসমৰ অৰ্থনীতিৰ প্ৰতিচ্ছবি বহন কৰিছে। যোৱা 4টা বছৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমখনৰ যি দ্ৰুত বিকাশ এই বিকাশ বাজেটত ৰিফ্লেক্ট হ'ব। এইখন এখন জনমুখী বাজেট হ'ব, যদিও বাজেটখন দিয়া নাই। আমাৰ যিমান দূৰ ধাৰণা আমি যিখিনি অনুমান কৰিব পাৰিছোঁ, বিশেষকৈ সকলো শ্ৰেণীৰ লোকৰ বাবে, কৃষক, গাঁৱৰ সাধাৰণ ৰাইজ, কৰ্মচাৰী, মধ্যবিত্ত, উচ্চবিত্ত, প্ৰত্যেকটো শ্ৰেণীৰ লোক উপকৃত হ'ব পৰাকৈ এখন অতি জনমুখী বাজেট হ'ব। আৰু এই বাজেটে আহি থকা দিনৰ অসমৰ এক উজ্জ্বল প্ৰতিচ্ছবি ইয়াতে দাঙি ধৰিব। মই আগতীয়াকৈ অজন্তা নেওগ মহোদয়াক অভিনন্দন জনাইছোঁ। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে তেওঁ পঞ্চমবাৰৰ বাবে তেখেতে বাজেট দাখিল কৰিছে। অসমৰ ইতিহাসত এইটো এটা ডাঙৰ কথা। তেখেতক অভিনন্দন জনাইছোঁ। আৰু এই বাজেট 1.5 লাখ কোটিৰো অতিক্ৰম কৰিব আমি অনুমান কৰিছোঁ। গতিকে এই বাজেটে শক্তিশালী অসমৰ অৰ্থনীতিৰ প্ৰতিচ্ছবি বহন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।